কবিতাৰ শিৰোনাম এতিয়া এই স্মৃতিৰ পতন। জীৱনৰ কোনো এটি শুভ ক্ষণত চিনাকি হৈছিলোঁ তোমাৰ সৈতে। কাজলখনা তোমাৰ চকুজুৰি আৰু ৰক্তিম ওঠৰ মাজত জিলিকি থকা ডালিম টিকীয়া ডাঠকেইটি জিলিকি থকা সেই নিস্বাৰ্থ হাঁহিটোৱে পলকতে বান্ধিছিল আমাৰ মাজত বন্ধুত্বৰ এনাজৰী। কেতিয়াবা হয়তো স্থানীয় সাহিত্য সভাৰ বৈঠকত আৰু কেতিয়াবা ৰঙালী বিহুৰ কৰ্মশালাত নাইবা কেতিয়াবা আকৌ সমবেত সংগীতৰ আখৰাত কিমান যে হাঁহি ধেমালি আনন্দেৰে কৰিছিলোঁ তাৰ এটি এটি ক্ষণ। কিন্তু বিধিৰ কি লিখন, তোমাৰ সকলো সপোন আমাক আকৌ লগ পাম বুলি দিয়া সেই প্ৰতিশ্ৰুতি সকলো নিমিষতে নিশ্চিত কৰি দিলে। আজিও তুমি আছা আমাৰ স্মৃতিৰ পটত। সকলো নিয়তিৰ খেল বতাহৰ বা লাগি কুমলীয়া ফুলকলি ফুৰি কৰাৰ দৰে তোমাৰ জীৱনৰ কলিতা গুচিও অকস্মাতে নুমাই গ'ল। আজি তুমি নাই, কিন্তু তোমাৰ হাঁহি তোমাৰ কথা আজিও উজলি আছে আমাৰ মানস পটত। আজি উঠলি উঠিছে হিয়া মাথো তোমাৰেই স্মৃতিৰে। অশ্ৰুসিক্ত নয়নেৰে আজি নেদেখাজনৰ ওচৰত আমি কৰজোৰে কৰিছোঁ প্ৰণতি। তোমাৰ আত্মাই যেন পাই চিৰ শান্তি। ওম শান্তি, ওম শান্তি, ওম শান্তি। ধন্যবাদ। মই এইবাৰ মঞ্চত আহি